আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। আজিৰ খবৰটো বিশেষকৈ আমাৰ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ বিষয়ে দুই কাৰণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতে সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চ বুলি কওঁতে হয়তো আপোনালোকে হয়তো গম পায় আমাৰ তিনিওটা সন্থাই বা তিনিওটা পৰ্যায়ৰ তীৰ্থ ছাৰ বাইদেউসকলে লগ হৈ সেই সন্থা গঠন কৰিছিলে আৰু সেইমতে তেখেতসকলে কাম কৰি আছে বৰ্তমানলৈকে। আৰু সেই তিনিওটা যিখিনি টিউটৰৰ পৰ্যায় সেইখিনি হয়তো আপোনালোকে গম পায়। আমাৰ LPM যিসকল প্ৰভিঞ্চিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকল আছে আৰু যিসকল একমডেট টিউটৰ ছাৰ বাইদেউসকল আছে আৰু যিসকল আমাৰ হাইস্কুল আৰু হাই ছেকেণ্ডেৰী টিউটৰ সন্থা আছে, সেই তিনিওটা সন্থা মিলি এটা সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চ বুলি গঠন কৰিছিলে। আৰু সেই সন্থাৰ জৰিয়তে বৰ্তমান আমাৰ তীৰ্থ শিক্ষকসকলৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেখেতসকলে আগুৱাই গৈ আছে আৰু তেখেতসকলে এই সন্থাৰ জৰিয়তে যিবিলাক আমাৰ তীৰ্থৰ সমস্যা সেই সমস্যাখিনি চৰকাৰৰ লগত বা মাননীয় শিক্ষামন্ত্ৰীৰ লগত লগ হৈ উপস্থাপন কৰি আহিছে। কিন্তু অসম চৰকাৰ বা শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে আমাৰ সেই সন্থাক আমাৰ তীৰ্থৰ শিক্ষকৰ সমস্যাৰ বিষয়ত, কিন্তু যদিহে আমাৰ তীৰ্থৰ সন্থাই আন্দোলন কৰে তেতিয়া হয়তো আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ যিখিনি বাক্য বা তেখেতৰ ৰূপৰেখা সলনি হয় আৰু তেখেতসকলে আন্দোলনখিনি আমাক তীৰ্থ ছাৰ বাইদেউসকলক কেনেকৈ ৰখুৱাব পাৰে সেই চেষ্টা কৰি টিউটৰসকলক নানা প্ৰলোভন দি টিউটৰৰ সমস্যা কেৱল তেখেতসকলৰ মুখৰ জৰিয়তে বা তেখেতসকলৰ কথাৰ জৰিয়তে আমাৰ সেই সমস্যাখিনি আবদ্ধ কৰি ৰাখিছে। কিন্তু কাৰুকাৰ্যত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কোনো সমস্যা সমাধানৰ কথা এতিয়ালৈকে অসম চৰকাৰে চিন্তা কৰা নাই। আৰু সেই আমাৰ সন্থাৰ যিসকল বিষয়ববী আছে তেখেতসকলেও আমাৰ চৰকাৰৰ যিখিনি প্ৰলোভন সেই প্ৰলোভনত গৈ আমাৰ সমস্যাখিনি তেখেতসকলেও হয়তো সমাধান কৰিব বুলি অসম চৰকাৰে যদি প্ৰতিশ্ৰুতি দিয়াৰ পাছত তেখেতসকলৰ হয়তো কৰিবলগীয়া কামখিনি হয়তো নাথাকে। আৰু সেইবাবে তেখেতসকলেও হয়তো আমাৰ যিটো সময়ত আমাৰ কাৰ্যসূচী ল'ব লাগে সেই সময়ত কাৰ্যসূচীৰ পৰা বঞ্চিত হৈ থাকে। কাৰণ অলৰেডি শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেই সন্থাসকলক প্ৰতিশ্ৰুতি দিছে আৰু সেই প্ৰতিশ্ৰুতিৰ মতে আমি এতিয়া যিখিনি আমাৰ কাৰ্যপন্থ হাতত ল'ব লাগে সেইখিনি এতিয়া ল'ব নালাগে। কাৰণ যিহেতু অসম চৰকাৰে আমাৰ তীৰ্থৰ প্ৰতি যদি সহানুভূতিশীল তেখেতসকলে আগবঢ়াইছে বা কাম কৰাৰ সিদ্ধান্ত লৈছে বুলি কয়, তেনেহ'লে সেই কেন্দ্ৰীয় কমিটিও সেইখিনি বেলেগ কাৰ্যসূচী ল'বলৈ তেখেতসকলেও আগুৱাই যাব নোৱাৰে। আৰু সেয়ে অসম চৰকাৰ বা আমাৰ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ পৰা সেইখিনি কথা হয়তো অলৰেডি আমাৰ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ বিষয়ববীয়াই বহুদিন আগৰ পৰা হয়তো পাই আহিছে। কিন্তু তেখেতসকলে এই শিক্ষামন্ত্ৰীগৰাকীৰ পৰা কি এই শিক্ষা পাইছে সেয়া আমি ক'ব নোৱাৰো। কিন্তু এটা কথা চাবলৈ গ'লে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাক আন্দোলনৰ পৰা কেনেকৈ স্থগিত ৰখাব পাৰো বা আমাৰ তীৰ্থ ছাৰ বাইদেউসকলক আন্দোলনলৈ কেনেকৈ আন্দোলনলৈ নাহে সেই ক্ৰিয়েট কৰি তেখেতসকলে আমাৰ সমস্যাখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি তেখেতসকলে বাৰম্বাৰকৈ দি আহিছে। আৰু যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰত্যেক আমাৰ সন্থাৰ পালৰ যিসকল বিষয়ববী আছে তেখেতসকলে লগ কৰোঁতে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কোৱা কথাবিলাক যদি শুনো বা আমাৰ সন্থাই লগ কৰি আমাক জনোৱা কথাবিলাক যদি শুনো, তেখেতে কোৱা মতে আমাৰ সেই যিখিনি আপোনাৰ বাজেট অধিৱেশন হৈ গ'ল, আমাৰ বছৰেকীয়া যিখিনি বাজেট অধিৱেশন হৈ গ'ল অসম চৰকাৰৰ, সেই বছৰেকীয়া বাজেট অধিৱেশনত নিশ্চয়কৈ শিক্ষামন্ত্ৰীয়ে কোৱা মতে আমাক 25+ আমাৰ তীৰ্থ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ কথা তেখেতসকলে হয়তো কৈ আহিছিলে আৰু সেইমতে আমাৰ সন্থাও আশা কৰিছিলে। কিন্তু সেইখিনিও অসম চৰকাৰে হয়তো কি সিদ্ধান্ত গ্ৰহণ কৰিলে বা কি সিদ্ধান্ত গ্ৰহণ নকৰিলে অলৰেডি আমাৰ তীৰ্থ ছাৰ বাইদেউসকলে গম পায় বা সন্থাও সেইখিনি খবৰ পায়। আৰু ইয়াৰ পাছতো আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে হয়তো আমাৰ বিধানসভাৰ যিখিনি শেষৰ দিনত আমাৰ কোনোবা এজন বিধায়কৰ প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিলে যে আমাৰ তীৰ্থ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কে তেখেতসকলে চিন্তা চৰ্চা কৰি আছে। কিন্তু চিন্তা চৰ্চা কৰি আছে বুলি কৈছে, হয়তো সেয়া আমাৰ কাৰণে ভাল, কিন্তু কেতিয়াৰ পৰা তেখেতসকলে সেই সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু আমাৰ সন্থাৰ নেতৃত্বতেই হওক বা আমাৰ শিক্ষামন্ত্ৰী কোনোবা তীৰ্থ ছাৰ বাইদেউ লগ কৰি যদি সুধো, তেতিয়া নিশ্চয়কৈ আমাৰ বাজেট অধিৱেশনলৈকে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈ আহিছিলে যে আপোনালোকৰ এপ্ৰিলৰ পৰা এপ্ৰেক্ট হোৱাকৈ আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব বুলি। কাৰণ বিভিন্ন আমাৰ তীৰ্থ ছাৰ বাইদেউসকলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীক বিভিন্ন সময়ত বিভিন্ন স্থানত তেখেতসকলে লগ কৰিছিলে আৰু আমাৰ সন্থাকো তেখেতসকলে সেইখিনি কথা দিছিলে। কিন্তু সেইখিনি কাম
এপ্ৰিলৰ পৰা হ'ব বুলি তেখেতে কৈছে, কিন্তু এপ্ৰিলত হ'ব নহ'ব সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু সেয়েহে আমাৰ কেন্দ্ৰীয় কমিটিয়ে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল কেন্দ্ৰীয় কমিটি আছে তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰীগৰাকী যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে বা তেখেতসকলক যিটো কথা দিছিলে সেই বাজেট অধিৱেশনটো অলৰেডি শেষ হ'ল। কাৰণ তেখেতসকলে আমাৰ কেন্দ্ৰীয় কমিটি আশা কৰি আহিছিলে শেষৰটো বাজেটত নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা অতিকৈ ভাল খবৰ আহিব পাৰে, আৰু সেই ভাল খবৰ অহাৰলৈ তেখেতসকলে ভাত চাই আছিলে। কিন্তু বৰ্তমানলৈকে আমি যিখিনি খবৰ পাইছো বা আমি যিখিনি দেখিছো বা যিখিনি আমি অনুমান কৰিছো, কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো কোনো এটা ভাল খবৰ এই বাজেটত অহা নাই। আৰু সেইবাবেই প্ৰতিগৰাকী কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে বৰ্তমান আমাৰ শিক্ষামন্ত্ৰী গৰাকীক যিটো আমাৰ এপ্ৰিলৰ পৰা যিখিনি দৰমহা বৃদ্ধিৰ কথা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিলে সেইখিনি প্ৰশ্ন উত্তৰ বিচাৰিব লাগে তেখেতৰ পৰা। আৰু সেইখিনি অৰ্ডাৰ তেখেতসকলে যদি আমাক সঠিক সময়ত যদি তেখেতে কোৱা মতে যদি ওলাই নিদিয়ে তেনেহ'লে আমাৰ তীব্ৰভাৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু যিধৰণে আমাৰ আন্দোলন কৰিলে আমি সফল হ'ব পাৰোঁ সেয়া নিশ্চয়কৈ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ বিষয়ববীয়াই সেইখিনি ৰণকৌশল সৃষ্টি কৰিব লাগে। কাৰণ সদৌ অসম সন্মিলিত তীৰ্থৰ মঞ্চ বুলি কওঁতে হয়তো আপোনালোকে সকলোৱে গম পালেই আমাৰ সেইটো 3টা পৰ্যায়ৰ তীৰ্থ ছাৰ বাইদেউসকল তাত জড়িত হৈ আছে, এলফিৰ পৰা আপোনাৰ হায়াৰ ছেকেণ্ডাৰীলৈকে। আৰু সেই 3টা পৰ্যায়ৰ তীৰ্থ ছাৰ বাইদেউসকল যদি একগোট হয় তেনেহ'লে নিশ্চয়কৈ আমি এই সংখ্যাৰ যিখিনি আমি তীৰ্থ ছাৰ বাইদেউসকলৰ সংখ্যা সেয়া বৃহৎ এটা পৰিমাণৰ সংখ্যা হয়। আৰু সেয়া হয়তো আমাৰ ৰাজপথ বা দিছপুৰ খপাবলৈ সি আমাৰ যথেষ্টখিনি মানুহ হয়। আৰু সেইবাবেই আমাৰ প্ৰতিগৰাকী কেন্দ্ৰীয় কমিটিয়ে সেইখিনি কথা চিন্তা নকৰি যাতে নেকি সকলো তীৰ্থ ছাৰ বাইদেউসকলে অহাৰ এটা সুযোগ প্ৰদান কৰি তেখেতসকলক মাত মতা এটা ৰাস্তা আপোনালোকে যেন দেখুৱাই দিয়ক। কাৰণ সেই তীৰ্থ ছাৰ বাইদেউসকলে নিশ্চয়কৈ তেখেতসকলৰ মনত কি হৈ আছে বা তেখেতসকলৰ মনৰ ভিতৰত কি জুই জ্বলি আছে সেয়া প্ৰত্যেকগৰাকী তীৰ্থ ছাৰ বাইদেউসকলে উপলব্ধি কৰি আছে। আৰু কেন্দ্ৰীয় কমিটিয়ে সঠিক সিদ্ধান্ত লোৱালৈকে তেখেতসকলে ভাত চাই আছে। আৰু কেন্দ্ৰীয় কমিটিয়ে আমাৰ সেই তীৰ্থ ছাৰ বাইদেউসকলক আশ্বাস প্ৰদান কৰি আহিছিলে যে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক কোৱা মতে হয়তো আমাৰ বাজেট অধিৱেশনৰ শেষৰ ফালে আমাৰ সমস্যাৰ বিষয়ে নিশ্চয়কৈ অসম চৰকাৰে আমাক অৱগত কৰাব বা আমাৰ সমস্যাৰ বিষয়ে তেখেতসকলে সমাধান কৰি এটা ভাল খবৰ দিব বুলি। কিন্তু সেয়া নহ'ল। আৰু সেয়ে কেন্দ্ৰীয় কমিটিয়ে আমাৰ সেইজন আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ পৰা কি শিকিবলগীয়া আছিলে সেইখিনি নিশ্চয় তেখেতসকলে শিকিলে বুলি আমি অনুমান কৰিব পাৰিছো। আৰু সেয়া নিশ্চয়কৈ ভৱিষ্যতে সেয়া আমি কেতিয়াও সেই প্ৰলোভনৰ শিক্ষামন্ত্ৰীৰ প্ৰলোভনত যেন আমাৰ সমস্যাৰ বা আমাৰ সমস্যাখিনি যিদৰে উপস্থাপন কৰিব লাগে তেখেতৰ প্ৰলোভনত যেন উপস্থাপন নকৰাকৈ নাথাকিব। কাৰণ যেতিয়ালৈকে আমাৰ হাতত অৰ্ডাৰখন নোলোৱাই তেতিয়া নাপায় বা আমি অৰ্ডাৰখন নাপায় তেতিয়ালৈকে আমাৰ তীৰ্থ ছাৰ বাইদেউসকলে জোৰদাৰ যি ধৰণৰ আমাৰ কাৰ্যসূচী হাতত ল'ব লাগে সেইখিনি ল'ব লাগে। শিক্ষামন্ত্ৰীগৰাকীয়ে যদি আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে এপ্ৰিল মাহৰ পৰা আমাৰ যিখিনি দৰমহা বৃদ্ধি হোৱাৰ যিখিনি কথা হৈছিলে আমাৰ যিসকল আমাৰ সন্থাই লগ কৰিছিলে টিউটৰ সন্থাই, আৰু সেইবাবে আপোনালোকে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ পৰা সেইখিনি অৰ্ডাৰ বিচাৰিব লাগে। আৰু তেখেতে যদি আমাক সেই অৰ্ডাৰখিনি দিব পাৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো ভাবিব যে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কোৱা মতে বা সন্থাই কোৱা মতে কামখিনি হৈছে। আৰু যদি সেইমতে নহয় তেনেহ'লে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ যি ধৰণৰ আমাৰ গ্ৰুপবিলাকত কথাবিলাক আলোচনা হৈ আছে সেইখিনি হয়তো আমাৰ কেন্দ্ৰীয় কমিটিয়ে গম পাইছেই আৰু এয়া হ'বলগীয়া নহয়। আৰু সেইবাবে আমাৰ কেন্দ্ৰীয় কমিটিয়ে সঠিক এটা সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা ৰাখিলো। আৰু যিহেতু আমাৰ অসম চৰকাৰে প্ৰতি বছৰে আমাৰ তীৰ্থ শিক্ষকৰ বিষয়ে সমস্যা সমাধানৰ কথা চিন্তা কৰিম বুলি কয়, আৰু কিন্তু আমাৰ যিখিনি সময়ত সমস্যা সমাধান কৰিব লাগে সেইখিনি অসম চৰকাৰে পাহৰি গৈছে। আৰু সেয়া কেন্দ্ৰীয় কমিটিয়ে সেই সঠিক সময়ত আমাৰ অসম চৰকাৰক মনত পেলাই দিব লাগে। আৰু সেইখিনি হয়তো কেন্দ্ৰীয় কমিটিয়ে ক'বাত নহয় ক'বাত কিবা অসুবিধা হৈছে নেকি এই অনুমান কৰিছো আমি। আৰু তেখেতসকলৰ কিবা অসুবিধা পৰি আমাৰ যিটো সময়ত আমাৰ তীৰ্থ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে অসম চৰকাৰ বা অসমৰ ৰাইজক আমি জনাব লাগিছিলে বা জনাব লাগে, এই সময়ত হয়তো আমাৰ টিউটৰ সন্থাই আমাৰ শিক্ষামন্ত্ৰীৰ প্ৰলোভনত আমাৰ যিখিনি সময়ত আমি
অসমৰ ৰাইজক বা অসম চৰকাৰক আমাৰ সমস্যাখিনি উপস্থাপন কৰিব লাগে সেই সময়ত হয়তো আমি উপস্থাপন কৰিব পৰা নাই নেকি আৰু সেয়েহে আমাৰ কেন্দ্ৰীয় কমিটি এটা নতুনকৈ চিন্তা কৰিবলগীয়া বিষয় আৰু সেইবাবে কেন্দ্ৰীয় কমিটিক বাৰম্বাৰকৈ আমি অনুৰোধ কৰি আহিছোঁ আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ তেখেতসকলক প্ৰশ্ন উত্থাপন কৰি আহিছে যে আপোনালোকক যদি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে বা গোপনীয়তা ৰক্ষা কৰি আপোনালোকৰ যিখিনি সমস্যাখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে শিক্ষামন্ত্ৰীয়ে আৰু সেই শিক্ষামন্ত্ৰীৰ পৰা আপোনালোকে সেইখিনি অৰ্ডাৰ ওলাই আনিব লাগে আৰু টিউটৰসকলক উদ্ধাৰ কৰিব লাগে কাৰণ সেই টিউটৰসকলক উদ্ধাৰৰ হকে আপোনালোকক নেতৃত্ব প্ৰদান কৰিছে কাৰণ আপোনালোকে হয়তো নাভাবিব আপোনালোকে যেন আমাৰ সমস্যাখিনি সমাধান কৰিব লৈ চেষ্টা কৰিছে কিন্তু সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকক সেইটো স্থানত ৰখাৰ কাৰণে আপোনালোকে এইখিনি কাম কৰি যাবলৈ বা আগুৱাই যাবলৈ আপোনালোকে সঠিক এটা পথ পাইছে আৰু আপোনালোকেও নেভাবিব যে কেৱল আপোনালোকেই যেন টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে যদি সঠিক সময়ত সঠিক আমাৰ টিউটৰ ছাৰ বাইদেউসকলক যদি ওলাই আহিবলৈ কয় তেনেহ'লে নিশ্চয়কৈ আমাৰ 15-16 হাজাৰ টিউটৰ ছাৰ বাইদেউসকল ওলাই আহিবলৈ তেখেতসকলে বাধ্য হ'ব আৰু তেখেতসকলে নিজৰ যিখিনি সমস্যা সেই সমস্যাখিনি তেখেতসকলে অসম চৰকাৰ বা অসমৰ জনগণক উপস্থাপন কৰিবলৈ তেখেতসকলে ওলাই অহাৰ যিখিনি সুযোগ তেখেতসকলে পাবলৈ বিচাৰি আছে সেইখিনি তেখেতসকলে গ্ৰহণ কৰিব আৰু সেইকাৰণে কেন্দ্ৰীয় কমিটিয়ে অতি সোনকালে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ পৰা যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি অৰ্ডাৰ ওলাই আনিবলৈ চেষ্টা কৰক আৰু অন্যথা আপোনালোকে আমাৰ জোৰদাৰ এটা যিখিনি কাৰ্যসূচী হাতত ল'ব লাগে সেইখিনি লওক আৰু আমাৰ প্ৰতিগৰাকী সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি প্ৰাপ্য অধিকাৰখিনি বিচাৰাৰ এটা সুযোগ এটা ৰাস্তা এটা গতি আপোনালোকে দেখুৱাই দিয়ক কাৰণ তেখেতসকলে আপোনালোকৰ লৈ অধিক আগ্ৰহেৰে বাট চাই আছে কেন্দ্ৰীয় কমিটিয়ে যদি শিক্ষামন্ত্ৰীগৰাকীৰ লগত আলোচনা হৈছে তেনেহ'লে আমাৰ কিবা এটা নহয় কিবা এটা হ'বই বুলি তেখেতসকলে আশা কৰিছিলে কিন্তু বৰ্তমানলৈকে সেই আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আশাৰ পৰা যেন তেখেতসকলে হয়তো বঞ্চিত হ'বলৈ গৈ আছে সেইখিনি অনুমান কৰিছে আৰু সেইবাবে কেন্দ্ৰীয় কমিটিক মই আজিৰ ভিডিঅ'ৰ পৰা অনুৰোধ কৰিছোঁ আপোনালোকে এটা সঠিক সিদ্ধান্ত লওক আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ হকে আপোনালোকে এটা সঠিক গতি লগাওক আৰু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে আপোনালোকক প্ৰলোভন দিয়াই আমাৰ সমস্যাখিনি সঠিক সময়ত উপস্থাপন কৰিবলৈ সুযোগ প্ৰদান নকৰিলে সেইখিনিও কিন্তু আপোনালোকে লক্ষ্য কৰিব আৰু আপোনালোকে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ পৰা যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতিৰ অৰ্ডাৰখন আপোনালোকে যেন অতি সোনকালে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সেই অৰ্ডাৰখন উলিয়াই আনি দেখুৱাওক বা সেই অৰ্ডাৰখন যেন আমি পালো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিঞ্চিত পৰিমাণ হ'লেও যেন এইখিনি অৰ্ডাৰ উপকৃত হ'ব সেইখিনি আপোনালোকে বিবেকেৰে বিবেচনা কৰি শিক্ষামন্ত্ৰীগৰাকীৰ পৰা এইখিনি আজৰি আনিবলৈ চেষ্টা কৰক আৰু আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান কৰাৰ এটা গতি ল'ব বুলি আমি আশা কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ হৈ মই কেন্দ্ৰীয় কমিটিক এটাই অনুৰোধ কৰিলোঁ আপোনালোকে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিছে নে নোৱাৰে সেয়া নিশ্চয় আপোনালোকে হয়তো বিবেচনাধীন সময় আহি পৰিছে আৰু সেয়া আপোনালোকৰ যিখিনি বিবেচনা সেই বিবেচনালৈ আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে আৰু তেখেতসকলক যেন এটা সুযোগ প্ৰদান কৰক তেখেতসকলৰ প্ৰাপ্য অধিকাৰখিনি অসম চৰকাৰক বা অসমৰ জনগণক যেন আমাৰ প্ৰাপ্য অধিকাৰ কেনেকৈ বিচাৰিছোঁ বা আমাৰ আৰু সেই অধিকাৰখিনি অসম চৰকাৰে যেন বৰ্তমানলৈকে দিয়া নাই আৰু সেইবাবে এই টিউটৰ ছাৰ বাইদেউসকলে যেন নিজৰ প্ৰাপ্য বিচাৰি আজি সেইখিনি কৰ্ম কৰিবলগীয়া হৈছে ইয়াৰ সুযোগ এটা প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি আমাৰ এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক শেষত অনুৰোধ কৰিলোঁ আপোনালোকে অতি সোনকালে এটা সঠিক সিদ্ধান্ত লওক আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰক এই আশা কৰিলোঁ নমস্কাৰ জয় আই অসম।